SIT নিজৰ কামখিনি ভালদৰে কৰক যেহেতু তেওঁলোকে গম পালে যে প্ৰায় 250টা ইলিগেল ৰেড মাইনিং অপাৰেশ্যন চলি আছে বিভিন্ন ঠাইত কেনেকৈ চলি আছে কাৰ প্ৰটেকশ্যনত চলি আছে কোনে অনুমতি দিলে মই ফলো আপ একশ্যনটো বিচাৰিছোঁ আৰু মই প্ৰধানমন্ত্ৰীও মোৰ কথা ক'ত শুনিব চৰকাৰে মই সেইকাৰণে প্ৰধানমন্ত্ৰীলৈ চিঠি প্ৰেৰণ যোৱাকালি কৰিলোঁ ইয়াৰ আগতেও কৰিছোঁ পাৰ্লামেণ্ট ভিতৰতো উত্থাপন কৰিছোঁ আৰু এতিয়া প্ৰধানমন্ত্ৰী মহোদয় SIT ওপৰত কোনো ফলো আপ পোৱা নাই ED একশ্যনৰ পিছত কোনো ফলো আপ পোৱা নাই গোটেই কথাটো মই তেওঁক অৱগত কৰাইছোঁ দুটাই বিষয় মই সামৰিবলৈ বিচাৰিছোঁ অবৈধ কয়লা চিণ্ডিকেট উমৰাংচা বেলে পৃথক আৰু এইটো ED পৃথক নহয় সমগ্ৰ এটা কয়লা চিণ্ডিকেটৰ এভাগ আৰু আন এটা ভাগ আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাৰ্যালয়ত এই গোটেই বিষয়ৰ ওপৰত তেওঁলোকে ইণ্টাৰেষ্ট লওক আৰু এটা ডেডলাইনৰ ভিতৰত অসম চৰকাৰক নিৰ্দেশ দিয়ক যে তদন্ত শেষ কৰি ফাইণ্ডিংছবোৰ ৰাজহুৱা কৰক ইনষ্ট্ৰাকশ্যন দিয়ক সেইটো মই নিজৰ ৰাজনৈতিক আৰু এইখন যিসকলৰ বিজেপি চৰকাৰৰ ভিতৰত চিণ্ডিকেট লগত জড়িত হৈ থকা মানুহৰ ওপৰত আমি বিভিন্ন সময়ত অভিযোগ দাঙি ধৰিছোঁ তেওঁলোকৰ অতীত তেওঁলোকে কংগ্ৰেছৰ দিনত কেনেকৈ কাম কৰিছিল গোটেই তেওঁলোকৰ ৰাজনৈতিক যাত্ৰা চাই আমি নিজৰ এটা ৰাজনৈতিক মন্তব্য দিছোঁ আৰু এইটো মোৰ নিজৰ ব্যক্তিগত চিন্তাধাৰা আৰু মোৰে ব্যক্তিগত নহয় বিভিন্ন সময়ত আমাৰ দলৰ ফালৰ পৰা আমাৰ দলৰ ভূপেন বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াই গোটেই সম্পৰ্কত উত্থাপন কৰিছে আমি কিয় আৰু আজি তাৰিখত সন্দেহ আমি আৰু বেছি কৰিছোঁ কিয়নো তেওঁ এটা SIT ওপৰত বাৰম্বাৰ তেওঁ কথাবোৰ কৈ থাকে আন SIT তেওঁলোকে তললৈ ঠেলি দিয়ে আন SIT লগত তেওঁলোকে সমান ব্যৱহাৰ নকৰে সমান ডেডলাইন নিদিয়ে আৰু কথাবোৰ ৰাজহুৱা নকৰে পুনৰবাৰ কৈছোঁ হট ভাল কম্প্ৰিহেনচিভ ইনভেষ্টিগেশ্যন হওক তাৰপিছত কম্প্ৰিহেনচিভ ইনভেষ্টিগেশ্যন হৈ যোৱাৰ পিছত তাৰ আপডেট দিব খালি উমৰাংচা লগত সীমিত থাকিব নালাগে গোটেই অবৈধ কয়লা চিণ্ডিকেট ওপৰত ইনভেষ্টিগেশ্যন হওক আৰু তাৰপিছত SIT হৈ যোৱাৰ পিছত যদি প্ৰয়োজন পৰে CBI ইয়াত সোমাব লাগে SIT ৰিপৰ্ট আহি যোৱাৰ পিছত এতিয়া আমি গম পাম যে এইটো SIT কামবোৰ কেনেকুৱা তাৰপিছত যদি প্ৰয়োজন পৰে CBI-লৈও যাব লাগে আপোনাৰ বাৰম্বাৰ অভিযোগ উত্থাপিত কৰি আছে এইটো আচলতে আমাৰ প্ৰশ্ন নহয় অসমৰ জনসাধাৰণে জানিবলৈ ইচ্ছা কৰে যে আপোনাৰ সন্তানে ভাৰতীয় নাগৰিকত্ব লোৱা নাই বাৰম্বাৰ সেইটো কথা সদায় সভা সমিতিয়ে কৈ আছে দ্বিতীয় কথা হ'ল পাকিস্তানৰ আপোনাক কোন জনসাধাৰণে লগ পাইছে তেওঁলোকে মোক কৈছে তোমালোকে আগবাঢ়ি যোৱা আমি এই গোটেই নাটকটো আমি বুজি পাইছোঁ অসমৰ ৰাইজ হ'ব পাৰে যি আপোনাৰ আৰু মোতকৈ বেছি ৰাজনৈতিকভাৱে সচেতন কথাটো মানে ইণ্টাৰেষ্টিং অভিযোগ ওলাই তেওঁ আৰু ৰিপ্লাই দিব লাগে মোক মুখ্যমন্ত্ৰী হয় তেওঁ পুলিচ তেওঁলোকৰ হাতত ডাবল ইঞ্জিন চৰকাৰ চলি আছে তেওঁলোকৰ আৰু আমাৰে অসমৰ এজন বিদেশ মন্ত্ৰালয়ত নাই নেকি আমাৰে অসমৰ এগৰাকী আছে এই টেকনিকেল বিষয়বোৰ তেওঁলোকে সোধক আজি সাধাৰণতে কোনোবা IT চেলে এই ধৰণৰ অভিযোগ উত্থাপন কৰিলে আমিও একো বেছি কেয়াৰ নকৰোঁ কিন্তু যেতিয়া অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা কথাবোৰ কয় যে প্ৰশিক্ষণ লৈ আহিছে কাকো নজনালে আমি বাৰম্বাৰ আমি প্ৰমাণ দিছোঁ যে কিমানবাৰ আমি পাকিস্তানক আমি সমালোচনা কৰিছোঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৈ সমালোচনা কৰিছোঁ পাকিস্তানৰ বিৰুদ্ধে আমি বাৰম্বাৰ কথা কৈছোঁ আজিও যে আমি কৈছোঁ যে 3-4 দিন অপাৰেশ্যন সিন্দুৰটো চলিব লাগিছে বহুতে আমাৰ ৰাইজৰ মানুহে এইটো অভিযোগ আছে ময়ো ব্যক্তিগতভাৱে স্বীকাৰ কৰোঁ কি 3-4 দিন আৰু অলপ চলিব লাগিছে তেতিয়া গম পালে হয়তো আৰু আমি ইমান G20 কৰাৰ পিছতো IMF-এ প্ৰায় $2.5 বিলিয়ন দি দিলে পেহেলগামৰ পিছত পেহেলগাম হৈ যোৱাৰ পিছতো ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে পাকিস্তানী মানুহ ভাল মানুহ পাকিস্তানৰ লগত মই বেপাৰ কৰিবলৈ বিচাৰোঁ
আমি G20 কৰিলোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰী আমেৰিকালৈ গৈ আহিলে, পেহেলগাম হৈ গ'ল, পেহেলগামৰ গোটেই আমি কামেই আমাৰ সম্পূৰ্ণ হোৱা নাই। ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে যে মইহে ক'লোঁ। আমিও কেতিয়াবা সুধিবলৈ বিচাৰোঁ যে এটা বিদেশী দেশৰ ৰাষ্ট্ৰপতি আমাক চৰকাৰক কেনেকৈ ক'ব পাৰে যে আমি অপাৰেশ্যন সিন্দুৰ আৰু 3-4 দিন চলাব নোৱাৰোঁ, কেনেকৈ ক'ব পাৰে? আৰু আমি তেওঁৰ কথা কিয় মানিম? যি চৰকাৰে এতিয়া $2.5 বিলিয়ন দিছে, যি চৰকাৰে এতিয়া পাকিস্তানৰ লগত এতিয়া বেপাৰ আৰু ট্ৰেড কৰিবলৈ বিচাৰে, আমি সেই চৰকাৰৰ কথা কিয় শুনিব লাগে? সেইকাৰণতে আমি এই সম্পৰ্কত ৰাহুল গান্ধী ডাঙৰীয়া, বিভিন্ন বিৰোধী দল, এতিয়া মমতা বেনাৰ্জীয়ে কৈছে সদনৰ ভিতৰত এটা বিশেষ ছেশ্যন হোৱাটো উচিত। কিন্তু আকৌ কৈছোঁ, এটা SIT এটা বিষয় লৈ আমি চৰ্চা আৰু উত্তৰ প্ৰত্যুত্তৰ দিব পাৰোঁ, কিন্তু অসমৰ ভিতৰত এই যে কয়লা ডাঙৰ বিষয়টো তলত পৰিব নালাগে। এই ক্ষেত্ৰত আজি কোনো ধৰণৰ যে পদক্ষেপ লোৱা নাই, আজি এই সংবাদমেল যোগে এই চোৱাৰ পিছত বহুত বিজেপি দলৰ ৰাতি টোপনিটো ভাঙিব। ধন্যবাদ।